সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰত ব্যস্ত প্ৰাৰ্থীসকল শুৱালকুছি সমষ্টিৰ 90 লাচিতগড় গাঁও পঞ্চায়ততো নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এগৰাকী প্ৰাৰ্থী হাতত তামোল পাণৰ বঁটা লৈ ঘৰে ঘৰে ভোট ভিক্ষা কৰা দেখা গ'ল ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী কবিতা বসুমতাৰীক। প্ৰাৰ্থীগৰাকীৰ স্পষ্ট কথা, 100% বিজয় নিশ্চিত, 100% ৰাইজৰ কাম কৰিব তেওঁ। অঞ্চলটোৰ কৃত্ৰিম বানপানী, খোৱাপানীৰ সমস্যা, ৰাস্তা পদূলিৰ সমস্যা দূৰ কৰিব তেওঁ। উল্লেখ্য যে পূৰ্বৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত 2 নং ৱাৰ্ডত আছে অনেক সমস্যা। ইতিমধ্যে মই আহিছোঁ, ঘৰে ঘৰে মই আহিছোঁ, আহি মই সেনেকুৱা প্ৰচাৰ কৰি আছোঁ। যিহেতু মই নিৰ্বাচনী খেলিম বুলি নিজে সিদ্ধান্ত লৈছোঁ। ৰাইজৰ যিহেতু মোৰ ছাপোৰ্ট আছে, ৰাইজৰ ছাপোৰ্টৰ থ্ৰুৱেদি মই সেনেকুৱা গাঁৱে গাঁৱে কৰি আছোঁ। মই ভোট খুজিব আহিছোঁ। হয়, জিকিব পাৰিলে ৰাইজৰ সমস্যাবিলাক সমাধান হ'ব। হয়, মই 100% সেইটো সিদ্ধান্ত লৈছোঁ। মই নিজেও যিখিনি ভুক্তভোগী মই আছোঁ, যিহেতু যিখিনি পানী সমস্যাবিলাক বহুত আমাৰ যিখিনি প্ৰব্লেম হৈ আছে, সেইটোলৈও পানীও নহয়, অকল আমাৰ ড্ৰেইনৰ কাৰণে বহুত অসুবিধা হৈ আছে। সেইটো কাৰণে নিশ্চয় মই 100% জিকি যাওঁ, তেতিয়া মই 100% ৰাইজৰ কাম কৰি যাম। আপুনি জিকিব বুলি আত্মবিশ্বাসী? হয়, মই 100% দিছোঁ। সেইটো জিকিব বুলি মই 100% দিছোঁ। যোনে সাহস হৈ কিনি উঠিছে এইবাৰ নতুনকৈ আমাৰ গাঁৱৰ পৰা, আমাৰ জয়গুৰু বাথৰগুৰিৰ পৰা, সেইবাবে আমি ভাবিছোঁ কি আমাৰ গাঁৱৰ মানুহকে ভোট দি কিনি জয়যুক্ত কৰিম। কাৰণ আমাৰ বহুত অসুবিধা আছে, যিখিনি অসুবিধা আছে এইখিনি অসুবিধাটো যাতে আমি আনিব পাৰোঁ, সেইবাবে আমি তাকে ভোট দি কিনি জয়যুক্ত কৰিম। এনে আমাৰ আছে 1 নম্বৰতে আমাৰ ৰাস্তাত বানপানী হয়, অহা যোৱা, বিদ্যালয়ত যাবলৈ অসুবিধা হয়, গাড়ী এনেকুৱা নাই, নচলে, কাষত চৰকাৰী বিদ্যালয় নাই, চাংচাৰিত যাব লাগে, চিলাময়কাইটিত যাব লাগে। সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা। আমি গাৰ্জেনসকলে চবে কোম্পানীত কাম কৰি খোৱা মানুহ, কামত নহ'লে নচলে। সেইকাৰণে মই ভাবিছোঁ যাতে আমাৰ ৰাইজৰ ব্যক্তিগতত ভোট দি কিনি জয়যুক্ত কৰি আমি তাক কেণ্ডিডেটটো জয়যুক্ত কৰিব লাগে। তাৰপিছত আমাৰ যাতে সুবিধা আহে, আমি সুবিধা ল'ব পাৰোঁ। হিমাংক দাসৰ ৰিপৰ্ট, গ্লোবেল এনি।